নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এনেকুৱা সজীৱ ফুলবোৰ দেখিলে মনটো সঁচাই খুব ভাল লাগে, নহয়নে বাৰু? আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ ডিব্ৰুগড়তে থকা জগন্নাথ মন্দিৰ। মাজেৰে হয়তো প্ৰায় সংখ্যক লোকে এই মন্দিৰ ভাগলৈ গৈ পাইছেই। আমি ডিব্ৰুগড় যিটো কামৰ বাবে গৈছিলোঁ তাৰ মাজত প্ৰায় 3 ঘণ্টামান সময় আমি পাইছিলোঁ। তাকে ভাবিলোঁ যে ওচৰতে আছে যেতিয়া আমি গৈ চাই আহোঁগৈ। আৰু সঁচাই মন্দিৰ ভাগত গৈ খুব ভাল লাগিলে। খুব চাফা আৰু খুব ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই তুলিছে। ডিব্ৰুগড়ত সেইদিনা খুব বৰষুণ দি থকাৰ বাবে মই ভিডিঅ'টো ভাল ধৰণে কৰিব পৰা নাছিলোঁ। তথাপিতো মই যিমানখিনি পাৰোঁ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত চাৰিওফালে চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ। লগতে মন্দিৰ ভাগৰ ব্যৱস্থাপনাখিনিও খুব ভাল পালোঁ। মন্দিৰ কৰ্তৃপক্ষই মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ জোতা চেণ্ডেল থোৱা জেগাৰ পৰা আৰম্ভ কৰি মন্দিৰত ধূপ চাকি জ্বলোৱালৈকে সকলোখিনি ব্যৱস্থাপনা ইয়াৰ খুব ধুনীয়া আৰু খুব পৰিষ্কাৰ কৰি তুলিছে। এয়া মই মেইন মন্দিৰ ভাগলৈ আহি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ মন্দিৰ ভাগত ইমানকৈ ফটো বা ভিডিঅ' কৰিবলৈ দিয়া নহয় যদিও মই বাহিৰৰ পৰাই অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ আদিয়ে ইয়াত খুব ভাল পালে, দেখিছেনে সি কিমান ফূৰ্তি পাইছে। আৰু শেষত আমি কেইখনমান ফটো তুলিলোঁ। ফটোকেইখনো আপোনালোকৰ ওচৰত অলপকৈ দেখাই দিছোঁ। আৰু লগতে মোৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব।